নমস্কাৰ, মোৰ নাম অখিল ডেকা। মোৰ ৰঙিয়া কেকেনিগুচিত ঘৰ। এইখন মোৰ ঘৰ। গতিকে মোৰ পৰিচয়টো মোৰ ৰঙিয়া গাঁও কেকেনিগুচি, ৰঙিয়া পোষ্ট অফিচ মৰঞ্জানা। এয়াই হ'ল মোৰ চমু পৰিচয়। হয়, এই ব্যৱসায়টো আপুনি কেতিয়াৰ পৰা কৰি আছে? হয়, এই ব্যৱসায়টো মই কৰি আছোঁ। প্ৰথম আৰম্ভণি হৈছিল ৰঙিয়াত 1/8/2018 চন। সেইদিনাখনে মই প্ৰথম এইখন দোকান লৈ মই ৰঙিয়াৰ অঞ্চলত মই ঘূৰা আৰম্ভ কৰিছোঁ কিতাপ কাগজ লৈ বিক্ৰীৰ বাবে। সচৰাচৰ দেখা পোৱা যায় যে কিতাপৰ দোকানসমূহ দোকান লৈ পেলাই মানুহে দোকান কৰে, কিন্তু আপুনি এখন বাইকত নিজৰ বাইকখনত যে কিতাপসমূহ লৈ ঘূৰি ফুৰিছে, কি ক'ব? হয়, এই বিষয়ত ক'ব গ'লে এখন দোকান সকলোতে যেনেকৈ আপুনি কোৱাৰ দৰে দোকান দেখি আহিছে, তেনেকৈ মই দোকান এখন দিবৰ কাৰণে মোৰ সামৰ্থ্য নাই। দোকান এখন দিব গ'লে বহুত ধনৰ প্ৰয়োজন হয়। সেইখিনি ধন মোৰ নিজে সাধ্য নাই, ইমানখিনি ধন মোৰ হাতত নাই। এইখন মটৰচাইকেলত মই ব্যৱসায় কৰিছোঁ। এখন পুৰণা মটৰচাইকেল মই বনাই লৈছিলোঁ। লৈ এইখন মটৰচাইকেলতে মই কম টকাৰে প্ৰথম দিনাখনে মই আৰম্ভ কৰিছিলোঁ 12,000 টকা মূলধন লৈ, ধাৰত লৈ 12,000 টকা লৈ পেলাই মই অসমী মুৰাৰাস্থিত অসমী বুক ষ্টলৰ পৰা মই কিছু প্ৰয়োজনীয় স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সামগ্ৰী সংগ্ৰহ কৰি মই ব্যৱসায়খন আৰম্ভ কৰিছিলোঁ 1/8/2018 চন প্ৰথম তাৰিখ। সেইদিনাখনেই প্ৰথম। হয়, কি পৰিয়ালটো পোহপাল দিয়াত কিবা অসুবিধা কেনেকুৱা? আচলতে অসুবিধাটো যথেষ্ট আছে। সেইখিনি আপোনালোকক ক'বলৈ অলপ বেয়াই লাগে অসুবিধাৰ ক্ষেত্ৰত, কিন্তু তথাপিও চেষ্টা কৰিছোঁ। যিহেতু মই এইখন ব্যৱসায়ক যথেষ্ট অনুপ্ৰাণিত হিচাপে কৰা ব্যৱসায়, সেইকাৰণেহে আচলতে ব্যৱসায়খন কৰি ভাল লাগে। কম পইচা পাইছোঁ, যেনেকৈ দিনটো আমি দিন হাজিৰা কৰিছিলোঁ, এটা সময়ত দিনত 300 টকা পাইছিলোঁ। এইখন ব্যৱসায়ৰ জৰিয়তে সেই 300 টকাটোৱেই আচলতে পাওঁ, বৰ বেছি তেনেকৈ নাপাওঁ। তথাপিতো মই 300 টকাতে মিলাব চেষ্টা কৰিছোঁ কষ্টৰ মাজেদি। নহ'লে আজি আপোনালোকে দেখিছে মোৰ ঘৰখন এনেকুৱা অৱস্থাত আছে। ভাবিছোঁ আগলৈকে এটা ভাল দিন আহিব, সেইটোকে আশা কৰিছোঁ। এই ব্যৱসায়খন চলাই নিয়াৰ ক্ষেত্ৰত চৰকাৰ তথা স্থানীয় বিধায়ক আপুনি কি আৰ্থিকভাৱে সহায় বিচাৰিছে? হয়, মই এইখন ব্যৱসায় চলাই নিয়াৰ ক্ষেত্ৰত মই কৈছোঁ, আপোনালোকক আগেও কৈছোঁ যে এইখন ব্যৱসায় আচলতে ওচৰৰ আমাৰ নিজৰ বিধায়ক, আপোন বিধায়ক ভৱেশ কলিতা মহোদয়ক মই জনাইছিলোঁ দুবাৰমান। তেখেত ইমান ব্যস্ততাৰ মাজত মোৰ ঘৰত আহিব পৰা নাই। তেনেকৈ অহাৰ কথা দিছিলে, হয়তো আহিব অহা দিনকেইটাত। মই আশা কৰিছোঁ তেখেতে মোৰ ঘৰলৈ এবাৰ আহি মোৰ ব্যৱসায়খন লগতে মোৰ ঘৰখন একবাৰ দেখা কৰক। তেখেতৰ জৰিয়তে মই এটা আৰ্থিক সহায় পালে মই ব্যৱসায়খন কিছু আগবঢ়াব পাৰিলোঁহেঁতেন। অকণমান বহল ভিত্তিত কৰিব এটা মন আছে, সেইখিনি মই পাৰিম কৰিবৰ কাৰণে। কিন্তু মই মেইন হ'ল টকা পইচা যিহেতু কম, সেইটো কাৰণে মই এনেকৈ আগৰ নিচিনাকৈ কৰি থাকিবলগীয়া হৈছে। হয়, মুখ্যমন্ত্ৰী যিহেতু ব্যৱসায়খন আচলতে মই তেখেতৰ বুলিয়ে ক'ব খোজোঁ, কাৰণ তেখেতৰ অনুপ্ৰেৰণাত কৰিছিলোঁ। সদায় মোৰ ব্যৱসায়খনৰ আগফালে তেখেতৰ নামটোৱেই আছে। তেখেতৰ অনুপ্ৰেৰণাত মই এখন ব্যৱসায় কৰিছিলোঁ। এই ক্ষেত্ৰত তেখেতক মই দুখন মোৰ নিজৰ হাতেৰে লিখা তেখেতক পত্ৰও দিছিলোঁ। তেখেত ব্যস্ততাৰ বাবে হয়তো মোক পত্ৰৰ উত্তৰ আজিলৈকে দিয়া নাই। মোৰ ওচৰত পত্ৰকেইখন আছে, মই ফাইলত থৈছোঁ। তেখেতক মই লগ পালে নিশ্চয় পত্ৰকেইখন দেখুৱাব পাৰিম। তেখেতক দিয়া পত্ৰ দুখন মই ৰঙিয়াত আহোঁতে দিছিলোঁ তেখেতক দুখন পত্ৰ। আপুনি বিশেষকৈ কি গাঁও এৰিয়াত হয়, মই গাঁও এৰিয়াত ঘূৰোঁ। টাউন চহৰত গাঁৱৰ যিখিনি ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা হৈছে। নিশ্চয় সুবিধা হৈছে, কাৰণ ঘৰত থাকিলে কণ শিশুবিলাক তেনেকৈ মাক দেউতাকৰ ওপৰতে নিৰ্ভৰ কৰি বস্তুখিনি যোগাৰ কৰে। যেনে মাটি পেঞ্চিল পেকেট এটা বা ফলিখন, নতুবা কুঁহিপাত। আমাৰ শিক্ষাৰ জীৱনৰ আৰম্ভণি কুঁহিপাত কিতাপখন লাগিলে ৰঙিয়া টাউনলৈকে মাক দেউতাক গৈ আনিব লাগে। সেই যিটো আনিব বা যোৱা সুবিধাটো নোহোৱাকৈ যাতে ঘৰতে চোতালতে থাকি সেই মূলধনতে, সেই মূল্যখিনিতে যাতে কিতাপখন পায় বা ফলিখন পায়, তেনেকৈ মই হেৰি কৰিছোঁ, ব্যৱস্থা এটা উলিয়াইছোঁ। ধন্যবাদ।